এগৰাকী প্ৰকৃতিপ্ৰেমী যুৱতী নাম মধুমিতা গগৈ উচ্চ শিক্ষিত মধুমিতা মহিলা অধ্যয়ন আৰু শিক্ষা বিভাগত স্নাতকোত্তৰ মধুমিতা ইচ্ছা কৰিলে এটা সন্মানীয় চৰকাৰী চাকৰিত মকৰল হ'ব পৰা দক্ষতা আছে মধুমিতা গগৈৰ কিন্তু তাকে নকৰি প্ৰকৃতি প্ৰেমত আত্মবিভোৰ মধুমিতা বিগত 5 বছৰে একক প্ৰচেষ্টাৰে আঘাতপ্ৰাপ্ত জীৱ-জন্তুৰ শুশ্ৰূষা কৰি আহিছে মধুমিতাই বোকাখাতৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত দুৰ্ঘটনাত আঘাতপ্ৰাপ্ত জীৱ-জন্তুক সুস্থ কৰি তুলিবলৈ অহোপুৰুষাৰ্থ কৰি আহিছে মধুমিতাই আঘাতপ্ৰাপ্ত জীৱ-জন্তু ঘৰলৈ আনি ব্যক্তিগত প্ৰচেষ্টাৰে চিকিৎসা প্ৰদান কৰি সুস্থ হোৱাৰ পিছত পুনৰ মুকলি কৰি দিয়ে মধুমিতাই বৰ্তমান আপোনাৰ এসপ্তাহৰ আগত মানে এই এটা মাহতে আপোনাৰ 5টা গৰু মই ৰেস্কিউ কৰিলোঁ মানে আজি ৰেস্কিউ কৰিছোঁ দুদিনৰ পিছত আৰু এটা ৰেস্কিউ কৰিছোঁ কমপ্লিট 5টা আছে এতিয়া 5টাৰে তাৰে 2টামান এতিয়া মই ৰাস্তাত এৰি দিছোঁ বাৰু চিকিৎসা কৰাৰ ফলত আৰু এতিয়াও বৰ্তমান 3টা আছে আৰু এটা ভুবুলা ছাগলী আছে যিহেতুকে তাক ঠেং কাটিছিলোঁ গতিকে সেই তাক লগাই এতিয়া বৰ্তমান 4টা আছে আৰু 4টাৰে কাৰণে এই এতিয়া প্ৰথম আহিছোঁ তাৰপিছত যাম ব্লকৰ ওচৰত তাৰপিছত যাম আমাৰ ওচৰতে নামঘৰ এটা আছে নামঘৰটোৰ মই ভুবুলা ছাগলীটো ৰাখিছোঁ তেনেকৈ কৰি আছোঁ এগৰাকী উচ্চ শিক্ষিত যুৱতীৰ এই মহানুভৱতাৰ প্ৰসংগই এতিয়া চৰ্চা লাভ কৰিছে সমগ্ৰ বোকাখাতত বোকাখাতৰ পৰা পপি শইকীয়াৰ ৰিপৰ্ট প্ৰথম খবৰ